মই যি কওঁ তোৰ ভালৰ কাৰণে কওঁ, এইখন ঘৰৰ ভালৰ কাৰণে কওঁ, কাৰণ মই এইখন ঘৰৰ ডাঙৰ সন্তান। এই মুহূৰ্তত তই চবৰ ভালৰ কাৰণে কি কৰিব খুজিছ কচোন? নীলাক বৰকৈ তোৰ ওচৰলৈ আহি থাকিবলৈ নিদিবি। ইমানকৈ তোৰ ওচৰলৈ আহি থাকিবলৈ কি আছে কচোন? যদি পাপাই কেতিয়াবা মোক বেয়া ছোৱালী বুলি কয়, তুমি তেতিয়াও একো মাত নিদিবা ন মা? যদি পাপাই মোক ঘৰৰ পৰা ওলাই যাবলৈ দিয়ে, তেতিয়াও তুমি মাত নিদিবা। আৰু পাপাই যদি কেতিয়াবা কয় যে মই তোমালোকৰ ছোৱালীয়ে নহয় বুলি, তুমি সেইটো মানি ল'বা মা? অঁ মানি ল'ম। তাৰ মানে তই ক'ব বিচাৰিছ পৰিৱেশ মই বেয়া কৰিছোঁ? যদি বুজি পাইছ বহুত ধন্যবাদ। তুমি মনে মনে থাকাচোন দিগন্ত, প্লিজ। কি কৰি আছ? লাহে লাহে অলপ খোজকাঢ়িবলৈ চেষ্টা কৰি আছোঁ, পাৰিছোঁ এতিয়া। মই কাইলৈ যামগে। আজি ভিনদৌৰ আহিব মোক নিবলৈ। তই মোক বেয়া পাই যাবলৈ ওলাইছ নেকি? বেয়া পোৱাটো নহয় দেচোন, যাবতো লাগিবই। অঁ যাবতো লাগিবই, চবৰে নিজৰ নিজৰ কাম আছেতো। মোক কিন্তু বেয়া চেয়া পাই নাথাকিবি। মই কথাবোৰ চিধা চিধিকৈ কৈ দিওঁ, জানই দেখোন। তোৰ মোৰ মাজৰ ভাল পোৱা বেয়া পোৱাবিলাকৰ কোনো ফৰ্মেল কথা থাকিবই নোৱাৰে। আৰু বেয়া পালেও সেয়া খন্তেকীয়া। মাত্ৰ থাৰ্ড পাৰ্টি সোমাই কথাবোৰ বেছি জটিল নকৰিলেই হ'ল। থাৰ্ড পাৰ্টি মানে? তই কাৰ কথা কৈছ? বাদ দে, এটা দিন আছোঁ, সেইবোৰ কথা মনলৈ আনি মনটো বেয়া নকৰোঁ দে। তোক মোৰ যোৱাৰ কথাটো জনাবলৈ আহিলোঁ, থাকিবি। এই মাত্ৰ এটাই কথা, এটা কথাই মাত্ৰ তোমাক তাইৰ পৰা লুকুৱাই ৰাখিবলৈ কৈছিলোঁ, কিন্তু তুমি নোৱাৰিলা। নোৱাৰিলোঁ, কাৰণ তাই আপোনাক দোষ দি কথা কৈছে। আৰু কোনোবাই আপোনাৰ কথা ক'লে মই সহ্য কৰিব নোৱাৰোঁ। সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ সহ্য আৰু ধৈৰ্য হৈছে মানুহৰ জীৱনৰ প্ৰধান বস্তু। ধৈৰ্য ধৰি সুযোগৰ অপেক্ষাত থকাৰ কাৰণে আজি মই জীৱনত ইমানখিনি কৰিব পাৰিলোঁ। নহ'লেতো কেতিয়াবাই মই ক'ৰবাত হেৰাই গ'লোহেঁতেন। মই আপোনাৰ দৰে হ'ব নোৱাৰোঁ। মোৰ সিমানখিনি ধৈৰ্য বা সাহস নাই। তাই আপোনাক আক্ৰমণ কৰি এনেকৈ কথা কৈ থাকে যে মই সত্যটো ক'বলৈ বাধ্য হৈ গ'লোঁ। তথাপিও তুমি ক'ব নালাগিছিল। নালাগিছিল, কিন্তু মোৰ মুখেদি সত্যটো ওলাই গ'ল। মানুহে কয় নহয়, সত্যটো ঢাকি ৰাখিব নোৱাৰে বুলি। কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰি। সত্য লুকাই নাথাকে, কিন্তু লুকুৱাইতো ৰাখিব পাৰি। মই নোৱাৰিলোঁ। সঁচাটো এতিয়া মিছা কৰিব লাগিব। কেনেকৈ? তুমি তাইক ক'বা যে তুমি তাইক যিটো কথা কৈছিলা সেইটোৱে মিছা। তুমি তাইক মিছা কথা কৈছো বুলি ক'বা, আৰু বিশ্বাস জন্মাবা যে তুমি তাইক সঁচাকৈয়ে মিছা কথাটো কৈছিলা। মই ভবাই নাছিলোঁ যে আজি আহি কাইলৈকে তাইক লৈ যাবা।
দুদিনমান থাকি যাব নোৱাৰিনে নিৰণ? দিগদাৰ হ'ব দেউতা, আৰু এতিয়াতো একো প্ৰব্লেম নাই, গতিকে যাওঁৱে দিয়ক, পাছত আকৌ আহিম। এটা প্ৰব্লেম নোহোৱা নহয়। এই ৰাতুলেহে এই হস্পিটেলৰ পৰা ৰিলিজৰ টকাখিনি দিলে, ইফালে নীলাই আকৌ 1 লাখ টকা দি থৈছে। মোৰ পেঞ্চনৰ পৰাতো সেই লোনৰ টকাখিনি কাটিয়ে থাকিব মাহে মাহে। বুজিছা নিৰণ, ভাবিছিলোঁ এই বাৰীৰ আধা অংশ মাটিকে বিক্ৰী কৰি দিওঁ, তাৰ পইচাখিনিয়েই ধাৰখিনি মাৰিম। নীলাই মোক কোৱা মতে টকাখিনি একেবাৰে দিছে। কওঁতে ৰাতুলেও তেনেকৈয়ে কৈছে, কিন্তু আমি নিদিয়াকৈ থকাটো জানো ভাল হ'ব? এইটো সম্পূৰ্ণ আপোনাৰ কথা দেউতা, তাত মোৰ ক'বলগীয়া একো নাই। আপোনাৰ মাটি, আপোনাৰ ধাৰ, আপোনাৰ কথা। তুমি কিন্তু বৈদ্য কামোৰ দিছা দেই মনা। কি হৈছে প্ৰব্লেমটোও নোকোৱা, কথা চথাও নোকোৱা। তুমি এনেকৈ মন মাৰি থাকিলে মোৰ কেনেকুৱা লাগে কোৱাচোন? এই ৰ'বা না, এনেই মাথাই কাম কৰা নাই। আৰু তোমাৰ কেনেকুৱা লাগে এইটো মই কি জানো কোৱা? এই প্ৰব্লেমটো কোৱা না। তোমাৰ প্ৰব্লেম ইউহি মই ছল্ভ কৰি দিম। পাৰিবা? মোৰ প্ৰব্লেম তুমি ছল্ভ কৰিব পাৰিবা? আৰে ভাই, গাৰ্লফ্ৰেণ্ডজনীৰ যদি এটা প্ৰব্লেম মই ছল্ভ কৰিব নোৱাৰোঁ, মই কিহৰ মতা ল'ৰা? আৰে ভাই কোৱা না। মোৰ মা দেউতা কোন তুমি বিচাৰি আনি দিব পাৰিবা? Stop it, Raktim! You're laughing? তুমি হাঁহি আছা? আৰে তোমাৰ প্ৰশ্নটো শুনি মোৰ হাঁহি উঠিছে। তোমাৰ মা দেউতা দেখোন তোমাৰ লগতে থাকে, মই ক'ৰ পৰা বিচাৰি আনি দিম? ইমান চিম্পল কথা হোৱা হ'লে মই ইয়াতে এনেকে পাগলৰ নিচিনা বহি নাথাকো। তেন্তে ইমান ক্ৰিটিকেল ক'ত? মই জনাততো ভাস্কৰঞ্জনেই তোমাৰ দেউতা। ইটছ চিম্পল। নহয়, ভাস্কৰঞ্জন মোৰ দেউতা নহয়, আৰু সেই মানুহজনীও মোৰ মা নহয়। মই কোনোবা বেলেগৰ সন্তান ৰক্তিম। কি? কোনোবা বেলেগ মোৰ মা দেউতা আছিল, মই কোনোবা বেলেগৰ ছোৱালী। তোমাক মই লগ কৰিব বিচাৰোঁ। এতিয়াই এই মুহূৰ্তত মই তোমাক লগ কৰিব বিচাৰোঁ। মই সেইবোৰ একো নাজানো। মই এতিয়া তোমাৰ ঘৰৰ সন্মুখ পাই আছোঁ। অলপ কথা পাতোৱা। এতিয়া নাপাতো, মোৰ কাৰণে কোনোবা ৰৈ আছে। কোন ৰৈ আছে? ক'ত ৰৈ আছে? কিয় ৰৈ আছে? মোৰ দেৰি হৈছে। এনেকৈ কোনোবাই তোক লগ কৰিবলৈ ৰৈ থাকিব আৰু তই ৰাতি ৰাতি এনেকৈ লগ কৰিবলৈ ওলাই যাবি? এইবিলাক একো ভাল কথা হোৱা নাই। ব'ল ভিতৰলৈ ব'ল। ভাল বেয়া বিচাৰ কৰিব পৰা হৈছোঁ পাপা, কাৰণ মই এতিয়া সৰু ছোৱালী হৈ থকা নাই। আপুনি আহিলে? অঁ, তাইক তুমি কথাটো ক'লানে? নাই কোৱা। কিয় কোৱা নাই তুমি? এটা কাম তোমালোকে সময়মতে কৰিব নোৱাৰা। ৰ'বচোন, কথাটো ক'বলৈ মই তাইক চান্সেই পোৱা নাই। চান্স বিচাৰি থাকিলে নহ'ব নহয়। দৰকাৰ হ'লে তুমি তাইক মাতি আনি কোৱা, নহ'লে তুমি তাইৰ ওচৰলৈ গৈ পেলাই কোৱা। তাই মোৰ মুখামুখি হোৱাই নাই। মই ওচৰলৈ গ'লে তাই উচাত মাৰি আঁতৰি যায়। তুমি তাইৰ নিজৰ মাক নহয় যেতিয়া আৰু তাই তোমাক কি আদৰ সাদৰ কৰিব? তেনেকৈ নক'বচোন, তাই মোৰ নিজৰ ছোৱালী। নিজৰ ছোৱালী? তোমাৰ নিজৰ নহয় বুলি কোৱাৰ পাছত এতিয়া আৰু নিজৰ ছোৱালী বুলি কৈ থাকিলে কি হ'ব? মই তেনেকৈ ক'বলৈ বাধ্য হৈছিলোঁ। তাই যিটো কথা মোক যেনেকৈ কৈছিল, মই সেইকাৰণে তেনেকৈ ক'বলৈ বাধ্য হৈছিলোঁ। আৰু পাপাই যদি কেতিয়াবা কয় যে মই তোমালোকৰ ছোৱালীয়ে নহয় বুলি, তুমি সেইটো মানি ল'বা মা। অঁ, মানি লওঁ, কাৰণ মই মানি ল'বই লাগিব। পাপাৰেও জানে, ময়ো জানো, সঁচাকৈ তই আমাৰ ছোৱালী নহয়। তাই তেনেকৈ কিয় ভাবিলে?
তাৰমানে তাই কিবা গম পাইছে? হয়, তাই ৰক্তিম নামৰ ল'ৰাটোৰ কথা কওঁতে মই ক'লোঁ যে পাপাৰে তাক একেবাৰে ভাল নাপায়, গতিকে মই এই সম্পৰ্ক মানি ল'ব নোৱাৰোঁ। তাই মোৰ ওপৰত একেবাৰে খং খাই উঠিল। ৰ'বাচোন ৰ'বা, সম্পৰ্ক মানে সেই 420টোৰ লগত লিজাই কিবা সম্পৰ্ক কৰিছে? তাই আৰু ৰক্তিম নামৰ ল'ৰাটোৰ লগত কিবা এটা সম্পৰ্ক হৈছে। মই সেই সম্পৰ্ক বাদ দিবলৈ কওঁতে আমাৰ ছোৱালীয়ে ৰক্তিমৰ চিনা এটা হোপলেছৰ লগত সম্পৰ্ক কৰাৰ কথাটো তোমাৰ মুখৰ আগত কোৱাৰ পিছতে তুমি মুখ মেলি শুনি থাকিলা। ঠাং ঠাংকে দুটা চৰ মাৰি তাৰ কথাটো তাই মূৰৰ পৰা বাহিৰ কৰি দিব লাগিছিল। তুমি তাইক কৈ দিবা, যদি ৰক্তিমৰ কথা তাই পাহৰি যাব নোৱাৰে তেনেহ'লে প্ৰলয় হ'ব, প্ৰলয়। এই সম্পৰ্কক মই কোনো কাৰণতে মানি নলওঁ। আপুনি অলপ ঠাণ্ডা হৈ কথাবোৰ ভাবকচোন। একো ভাবিবলগীয়া নাই। তেনেকুৱা এটা ফ্ৰড, হোপলেছ আৰু 420 ল'ৰাক মই মোৰ কম্পাউণ্ডৰ ভিতৰত কেতিয়াও সোমাবলৈ নিদিওঁ। কৈ দিব তাইক, এই সম্পৰ্ক মই কোনো কাৰণতে মানি নলওঁ। লাগিলে মই মোৰ ছোৱালীক এৰি দিম, কিন্তু সেই ল'ৰাটোক মই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰোঁ। ভাস্কৰঞ্জন মোৰ দেউতা নহয়, আৰু সেই মানুহজনীও মোৰ মা নহয়। মই কোনোবা বেলেগৰ সন্তান ৰক্তিম। হেল্ল' মোনা, তোমাক মই লগ কৰিব বিচাৰোঁ। এতিয়াই এই মুহূৰ্তত মই তোমাক লগ কৰিব বিচাৰোঁ। মই সেইবোৰ একো নাজানো। মই এতিয়া তোমাৰ ঘৰৰ সন্মুখ পাই আছোঁ। ক'ত যাওঁ? মই সুধিছোঁ এই ৰাতিখন তই ক'ত যাওঁ? নৰকলৈ যাওঁ। কি হ'ল তোমাৰ? সৰুতে মোক সেই নৰকৰ পৰাই উঠাই আনিছিলা নহয় জানো? মই কৈছোঁ এই ৰাতিখন তই ক'লৈকো যাব নোৱাৰো। মই যামেই, আৰু মোক বাধা দিবলৈ তুমিতো মোৰ মা নহয়। লিজা ৰচোন, ক'ত যাওঁ তই? অলপ কথা পতোৱা। এতিয়া নাপাতো, মোৰ কাৰণে কোনোবা ৰৈ আছে। কোন ৰৈ আছে? ক'ত ৰৈ আছে? কিয় ৰৈ আছে? মোৰ দেৰি হৈছে। এনেকৈ কোনোবাই তোক লগ কৰিবলৈ ৰৈ থাকিব আৰু তই ৰাতি ৰাতি এনেকৈ লগ কৰিবলৈ ওলাই যাবি? এইবিলাক একো ভাল কথা হোৱা নাই। ব'ল ভিতৰলৈ ব'ল। ভাল বেয়া বিচাৰ কৰিব পৰা হৈছোঁ পাপা, কাৰণ মই এতিয়া সৰু ছোৱালী হৈ থকা নাই। Let me go. হেৰা, এই ক'ত কাক লগ কৰিবলৈ কৈছে? মই গম নাপাওঁ। কিয় ক'ব নোৱাৰা? মাকজনী হৈ তোমাৰ ছোৱালীয়ে ৰাতি কাক ক'ত লগ কৰিবলৈ যায় তুমি কিয় ক'ব নোৱাৰা? মই তাইৰ মাক নহয়। তাই মোক এতিয়া নিজৰ মাক বুলি নাভাবে। এইবিলাক চব তোমাৰ কাৰণে হৈছে। মানুহে কেতিয়াও যুদ্ধ হাৰিবৰ কাৰণে নকৰে, আৰু প্ৰেম হেৰুৱাবৰ কাৰণে। এতিয়া মই কি কৰিম? মনালিছাক প্ৰেম প্ৰেম কৰি যা ৰক্তিম, প্ৰেম। তই মনালিছাক বুজাই দিব লাগিব যে মাক দেউতাক সকলোতকৈ ওপৰত, তাইৰ কাৰণে তই। মনালিছা তোৰ কাৰণে যুদ্ধৰ হাথিয়াৰ হাতৰ পৰা ওলাই গ'লে শত্ৰুৰে তোক বধ কৰিব পাৰে। অস্ত্ৰৰ সঠিক ব্যৱহাৰ কৰ ৰক্তিম।
মামা এটা বিৰাট ডাঙৰ ঘটনা হৈছে কি হৈছে মনালিছা যে ভাস্কৰ ৰঞ্জনৰ ছোৱালী নহয় ভাস্কৰ ৰঞ্জন আৰু মমিতা মনালিছাৰ মাক দেউতাক নহয় মই জানো জানা এই কথা তুমি জানা ভাস্কৰ ৰঞ্জনৰ সমস্ত ইতিহাস মই জানো তই কি ভাবিছ ভাগিন মই একো নজনাকৈ এই যুদ্ধখনত নামি পৰিছোঁ বুলি এইটো মোৰ কাৰণে একো নতুন খবৰ নহয় কিবা নতুন খবৰ আছে যদি কৈ যা তুমি জানা কিন্তু সেই কথাটো তুমি মোক কিয় নকলা কি কাৰণে মোৰ পৰা এইটো কথা লুকুৱাইছা কাৰণ সময় অহা নাছিল শ্ৰীকৃষ্ণই কৰ্ণৰ জন্মৰ বিষয়ে আগতীয়াকৈ নাজানিছিল জানো কিন্তু শ্ৰীকৃষ্ণই কথাটো কেতিয়া ক'লে যেতিয়া কোৱাৰ প্ৰয়োজন আহিল সেয়া আছিল শ্ৰীকৃষ্ণৰ এক ৰণকৌশল তাৰমানে মামা তুমি মোৰ লগতো যুদ্ধৰ টেকনিক এপ্লাই কৰিছা মানুহে নিজৰ প্ৰাপ্য আদায় কৰিবলৈ যুদ্ধ কৰিবই লাগিব আৰু যুদ্ধত জয়ী হ'বৰ কাৰণে কৌশল প্ৰয়োগ কৰিব লাগিব মানুহে কেতিয়াও যুদ্ধ হাৰিবৰ কাৰণে নকৰে আৰু প্ৰেম হেৰুৱাবৰ কাৰণে এতিয়া মই কি কৰিম মনালিছাক প্ৰেম কৰি যা ৰক্তিম প্ৰেম তই মনালিছাক বুজাই দিব লাগিব যে মাক দেউতাক সকলোতকৈ ওপৰত তাইৰ কাৰণে তই মনালিছা তোৰ কাৰণে যুদ্ধৰ হাথিয়াৰ হাতৰ পৰা ওলাই গ'লে শত্ৰুৱে তোক বধ কৰিব পাৰে অস্ত্ৰৰ সঠিক ব্যৱহাৰ কৰ ৰক্তিম কাৰণ অস্ত্ৰৰ সঠিক ব্যৱহাৰেহে যুদ্ধত জয়ী কৰাব পাৰে অস্ত্ৰৰ সঠিক ব্যৱহাৰ কৰ ৰক্তিম কাৰণ অস্ত্ৰৰ সঠিক ব্যৱহাৰেহে অস্ত্ৰৰ সঠিক ব্যৱহাৰ কৰ ৰক্তিম কাৰণ অস্ত্ৰৰ সঠিক ব্যৱহাৰেহে যুদ্ধত জয়ী কৰাব পাৰে মই ভাবোঁ দেউতা এতিয়া দিগন্ত বহুত ভাল ল'ৰা আপুনি বৰ চিন্তা কৰি নাথাকিব মই চিন্তা ভাৱনা কৰা বাদ দিছোঁ আৰু বুইছা অ' মাইনা নাহক কিয় এই যাবি যেতিয়া সোনকালে ওলাই যায় আৰু সময়মতে ৰ'বা মায়ে একেবাৰে দুখতে কান্দি কাটি ওলাই আহিব নোৱাৰা হ'ল দেউতা মাক অলপ চাবা কালিৰ পৰা কান্দিয়ে আছে কান্দি কাটিনো কিডাল হ'ব যি হ'ব লগা আছে হ'ব জীৱনৰ লগত যুদ্ধ কৰি যাবই লাগিব মাত্ৰ সেই অস্ত্ৰ শস্ত্ৰৰে দুৰ্বল হৈ আছো কাৰণেহে চিন্তা লাগি থাকে ৰাতুলহঁতে পইচাখিনি নালাগে বুলি কৈছে যেতিয়া বৰ জোৰ কৰি মাটি বেছি ধাৰ মাৰিব নালাগে সেইটো সিদ্ধান্ত দেউতাক ল'ব দিয়া তাত আমি নামাতো তুমি নাজানা নহয় দেউতাক চিধা পাই মানুহে চান্স ল'ব আৰু একেবাৰে দিয়া মাটিখিনিও ঘূৰাই খুজিব আমি যাওঁ বোলে দেউতা মই মাকো কৈছো তোমাকো কওঁ এই নীলাজনীক বৰকৈ আহি থাকিবলৈ নিদিবা এতিয়া চকু দিবলৈ ময়ো নাই মায়ে কান্দি আছে তুমি মাৰ ওচৰতে অলপ বহা গৈ যোৱা হেৰা ব'লা নোযোৱা নেকি যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি পন শুনি তই চিয়াহিৰে ধন মনে বিচৰা
নিৰা